Hello everyone. আজি মই স্পীচ মেথছ ফৰ ভেৰিয়াছ কম্পিটিটিভ এক্সামৰ পাৰ্ট 2 ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজি মই আলোচনা কৰিম বেছ মেথড মাল্টিপ্লিকেশ্যন। আমি বেছ মেথড মাল্টিপ্লিকেশ্যনত যদি আমি দুটা নাম্বাৰ লওঁ, উদাহৰণস্বৰূপে 93 আৰু 94, এই দুটা যদি মাল্টিপ্লিকেশ্যন কৰিব লাগে, এইটো হ'ব বেছ মেথড মাল্টিপ্লিকেশ্যন অফ 100। বেছ মেথড মাল্টিপ্লিকেশ্যন of 100 কিয় 100 কৈছোঁ আমি, কাৰণ এই নাম্বাৰটো আমি দুটা যদি চাওঁ আমি 93 আৰু 94, দুয়োটা নাম্বাৰে 100ৰ ওচৰত আছে, নিয়াৰ টু 100। তো এইটো 100ৰ পৰা যদি আমি চাওঁ, এইটো 100ৰ পৰা 7 কম আছে, অৰ্থাৎ আমি ইয়াত -7 লিখিম। আৰু 94টো 100ৰ পৰা 6 কম আছে, তাৰ আমি -6 লিখিম। এতিয়া আমি কি কৰিম, এই 7 আৰু যিটো 6 আছে, -7 আৰু -6, এই দুটা মাল্টিপ্লিকেশ্যন কৰি দিম। কৰিলে আমি পাম মাইনাছ মাইনাছ প্লাছ হৈ গ'ল +42, আৰু +42টো আমি ইয়াত লিখি লওঁ। আৰু যদি আমি ইয়াত চাওঁ 93ৰ পৰা যদি আমি 6 বিয়োগ কৰি দিওঁ, তেনেহ'লে আমি পাম 87। ইয়াৰ এনচাৰ আহি যাব 8742। আমি 93ৰ পৰা 6 বিয়োগ কৰিব পাৰোঁ, বা 94ৰ পৰাও 7 বিয়োগ কৰিব পাৰোঁ, তেতিয়াও 87 আহিব। আৰু এটা আমি এক্সাম্পল লওঁ, ধৰা হ'ল 107 মাল্টিপ্লিকেশ্যন বাই 104। এইটো যদি চাওঁ, ইয়াতে আগৰ এক্সাম্পলটোত 100ৰ পৰা কম আছিল নাম্বাৰ দুটা, ইয়াত নাম্বাৰ দুটা 100ৰ পৰা বেছি আছে, ইয়াত +7 আছে, আৰু ইয়াত 100ৰ পৰা 4 বেছি আছে, +4 আছে। ইয়াতো ৰুলটো একে, +7 পূৰণ +4 কৰিলে আমি পাম 28টো আমি ইয়াত লিখি দিম। আৰু সেইফালে 107ৰ লগত 4 যোগ কৰি দিম, কি হৈ যাব 111, বা 104ৰ লগত 7 যোগ কৰি দিম, তেতিয়াও আহিব 111, অৰ্থাৎ ইয়াৰটোত আহি গ'ল 11128। এতিয়া আৰু এক্সাম্পল লওঁ এটা, 99 আৰু 98। ইয়াতো যদি চাওঁ আমি 99টো 100ৰ পৰা 1 কম আছে, আৰু 98টো 100ৰ পৰা 2 কম আছে। এতিয়া আমি -1 আৰু -2 মাল্টিপ্লিকেশ্যন কৰি দিম। -1 ইনটু -2 আমি পাম 2, আৰু এইফালে 99ৰ পৰা 2 মাইনাছ কৰি দিম, 97 পাম, বা 98ৰ পৰা -1 কৰি দিম, 97 পাম। কিন্তু আমি ইয়াত অনলি 2 লিখিলেই নহ'ব, কাৰণ ইয়াত আমি এটা কমন চেঞ্চৰ পৰা গম পাওঁ যে ইয়াত 4টা ডিজিটৰ নাম্বাৰ এটা হ'ব লাগিব মাল্টিপ্লিকেশ্যনৰ কাৰণে। সেইকাৰণে আমি ইয়াত এটা 0 লগাই দিম। ইয়াৰ উত্তৰ হ'ব 9702। আমি আৰু এটা এক্সাম্পল ল'বলৈ যাই আছোঁ। এইবাৰ লৈছোঁ আমি 88 মাল্টিপ্লাই বাই 91। এইটো যদি আমি চাওঁ, 88টো 100ৰ পৰা 12 কম আছে, -12, আৰু 91টো 100ৰ পৰা 9 কম আছে, -9। এতিয়া 12 9 আমি 8 কৰি হ'ব -12 পূৰণ -9, 108। এই 108ৰ 0টো 3 ডিজিট নাম্বাৰ, আমি ইয়াত 08টো লিখিম, আৰু 1টো কেৰি যাব। তাৰপিছত আমি কৰিম 88ৰ পৰা 9 বিয়োগ কৰি দিম, কি হ'ব আমাৰ 79। এতিয়া এই 79 বা 91ৰ পৰা 12 বিয়োগ কৰি দিম, তেতিয়াও আমাৰ 79 হ'ব। এতিয়া আমি এই যে কেৰি 1 আছিলে, কেৰি 1টো আমি 79ৰ লগত যোগ কৰি দিম, এইটো 80 হ'ব, আৰু আগত থাকিল 08। ইয়াৰ এনচাৰ হৈ যাব 8008। আৰু এটা আমি এক্সাম্পল লৈছোঁ। এইবাৰ লৈছোঁ আমি 96 মাল্টিপ্লাইড বাই 103। ইয়াত যদি চাওঁ, আমি এটা নাম্বাৰ 100তকৈ কম আছে, এইটো 96টো 4 কম আছে, -4, আৰু 103টো 100তকৈ 3 বেছি আছে, +3। এতিয়া আমি -4 আৰু
-3 মাল্টিপ্লাই কৰিম -4 ইনটু +3 মাল্টিপ্লাই কৰিম আৰু আমি পাম -12 যেহেতু আমি -12 পাইছোঁ সেইকাৰণে আমি -12 আমি ডাইৰেক্টলি লিখিব নোৱাৰোঁ এইটো আমি 100ৰ পৰা -12টো বিয়োগ কৰি দিম 100ৰ পৰা -12 বিয়োগ কৰিলে আমি কি পাম 88 ইয়াৰ আমি 88টোহে লিখিম আৰু এতিয়া আমি 96ৰ পৰা 3 যোগ কৰি দিম কি পাম আমি 99 বা 103ৰ পৰা আমি 4 যোগ কৰি দিম তেতিয়া পাম আমি 99 কিন্তু ইয়াৰ এটা এক্সেপশ্যন আছে ইয়াৰ আমি 99টো ডাইৰেক্ট লিখিলে নহ'ব যেহেতু এইটো এটা +4 প্লাছ থকা আৰু এটা মাইনাছ থকা নাম্বাৰ অৰ্থাৎ এটা এশতকৈ সৰু আৰু এটা এশতকৈ ডাঙৰ সেইবাবে আমি ইয়াৰ এটা -1 এটা মাইনাছ কৰিব লাগিব চ' 99ৰ পৰা 1 মাইনাছ কৰিলে আমি পাম 98 আৰু আগৰ থাকিল 88 গতিকে ইয়াৰ উত্তৰ আহি যাব 9888 এইটো অলপ এক্সেপশ্যন জাষ্ট এটা আমি -1 এটা বিয়োগ কৰিব লাগে য'ত আমাৰ এটা যদি নাম্বাৰ 100তকৈ বেছি হয় আৰু এটা নাম্বাৰ যদি 100তকৈ কম হয় এতিয়া আমি আহিম বেছ মেথড মাল্টিপ্লিকেশ্যন অফ বেছ মেথড multiplication of 1000 ইয়াত যদি আমি চাওঁ দুটা নাম্বাৰ লওঁ উদাহৰণস্বৰূপে 996 আৰু 993 ইয়াত যদি চাওঁ আমি 996টো একে আগৰ দৰে 100ৰ দৰে -4 কম আছে 1000তকৈ আৰু 993টোৰ কম আছে -7 এতিয়া আমি -4 আৰু -7 মাল্টিপ্লাই কৰি দিম আৰু আমি পাম +28 আৰু 996ৰ পৰা আমি 7 বিয়োগ কৰি দিম আমি পাম 989 বা 993ৰ পৰা -4 কৰি দিম পাম 989 বা 996ৰ পৰা আমি 7 মাইনাছ কৰি দিম তেতিয়া আমি পাম 989 কিন্তু ইয়াত যিহেতু তিনিটা ডিজিটৰ দুটা নাম্বাৰ গতিকে ইয়াৰ আমি অকল 28 দিলে নহ'ব ইয়াত এটা 0 এটা লিখিব লাগিব গতিকে ইয়াৰ এনচাৰত আহিব 028 চ' ইয়াৰ এনচাৰ হ'ব 989028 গতিকে আমি 996 আৰু 993 মাল্টিপ্লাই কৰিলে আমি এইটো এনচাৰ পাম এতিয়া আমি বেছ মেথড মাল্টিপ্লিকেশ্যন অফ 200 যাওঁ বেছ মেথড অফ 200ত যদি যাওঁ আমি ইয়াত যদি আমি দুটা নাম্বাৰ লওঁ 196 আৰু 194 এইটো যদি চাওঁ আমি এইটো 200তকৈ 4 কম আছে চ' -4 আৰু এইটো 200তকৈ 6 কম আছে চ' -6 এতিয়া আমি -4 আৰু -6 মাল্টিপ্লাই কৰিম আমি পাম 24 আৰু 196ৰ পৰা 6 মাইনাছ কৰিলে আমি পাম 190 196ৰ পৰা 6 মাইনাছ কৰিলে 190 পাম বা 194ৰ পৰা 4 মাইনাছ কৰিলেও পাম আমি 190 কিন্তু বেছ মেথড 200ৰো এক্সেপশ্যন আছে আমি ইয়াত ডাইৰেক্ট এনেকৈ লিখি দিলেই নহ'ব 190 ইয়াৰ আমি এটা মাল্টিপ্লাই বাই 2 কৰিব লাগিব 190টো 2ৰে আমি মাল্টিপ্লাই কৰিব লাগিব চ' এইটো আমি পাম 380 19 × 38 380 আৰু ইয়াত থাকিল 24 চ' ইয়াৰ এনচাৰ হ'ব 196 বাই মাল্টিপ্লাই বাই 194ৰ এনচাৰ হ'ব 38024 এতিয়া আমি আলোচনা কৰিম ফাইণ্ডিং স্কুৱেৰছ ইউজিং বেছ মেথড ফাইণ্ডিং স্কুৱেৰছ ইউজিং বেছ মেথড চ' যদি আমাক এটা নাম্বাৰ দিয়া আছে উদাহৰণস্বৰূপে 96 স্কুৱেৰ আমি ওলাব লাগে এইটো আমি বেছ মেথড 100 ইউজ কৰি
ইয়াৰ আমি স্কুৱেৰ লগে লগে ওলাব পাৰোঁ আমি বেছ মেথড 96ত আমি যদি চাওঁ 96 ইনটু 96 ইয়াত -4 কম আছে 100তকৈ ইয়াতো -4 কম আছে চ' -4 16 প্লাছ 16 আৰু 96ৰ পৰা 4 মাইনাছ গ'লে হ'ব আমাৰ 92 চ' ইয়াৰ এনচাৰ হ'ব 9216 গতিকে আমি এইটো যদি এনেকৈ নকৰি এতিয়া ডাইৰেক্ট বা চাওঁ তেনেহ'লে গম পাওঁ যে 96টো আমাৰ 100তকৈ কিমান কম আছে 96টো 100তকৈ কম আছে 4 চ' আমি ডাইৰেক্ট 4 স্কুৱেৰ কৰি দিম 4 4 16 4 স্কুৱেৰ ইকুৱেল টু 16 আৰু 96ৰ পৰা আমি আৰু 4 আৰু একবাৰ মাইনাছ কৰি দিম মাইনাছ কৰি দিলে আমি 92 চ' ইয়াৰ স্কুৱেৰ হৈ যাব 9216 এতিয়া যদি আমি আৰু লওঁ এটা নাম্বাৰ 94 স্কুৱেৰ তে 94 স্কুৱেৰটো আমি চাওঁ যে 94টো 100তকৈ কিমান কম আছে 6 গতিকে আমি ডাইৰেক্ট কৰি দিম 6 ক্ৰছ 6 অৰ্থাৎ 6 স্কুৱেৰ ইকুৱেল টু আমি পাম 36 আৰু 94ৰ পৰা আমি আৰু 6 বিয়োগ কৰি দিম আমি পাম 88 চ' ইয়াৰ এনচাৰ আহি যাব 8836 আৰু যদি আমি এটা নাম্বাৰ লওঁ উদাহৰণস্বৰূপে 88 স্কুৱেৰ 88টো যদি চাওঁ আমি 100তকৈ কম আছে -12 চ' আমি 12 স্কুৱেৰ কৰি দিম 12 স্কুৱেৰ ইকুৱেলটো পাম আমি 144 ইয়াত 144ৰ আমি 44টো লিখিম আৰু আমাৰ 1 কেৰি যাব আৰু সিফালে 88ৰ পৰা আমি 12 বিয়োগ কৰি দিম আমি পাম 88 -12 6 76 আৰু আগৰ কেৰি আছিল আমাৰ 1 চ' 77 চ' ইয়াৰ আনচাৰ আহি যাব 7744 চ' 88 স্কুৱেৰ ইকুৱেল টু আহি যাব 7744 এতিয়া আমি আহোঁ বেছ ফাইণ্ডিং স্কুৱেৰ using base method of 50 using base method of 50 the 50 যদি চাওঁ আমি 46 স্কুৱেৰ দিয়া যদি থাকে আমাক আমি ইয়াত কিন্তু 46 to 50 বেছ মেথডত আমাৰ এটা এক্সেপশ্যন এইটোৱে যে আমি ইয়াত 100ৰ পৰা বিয়োগ নকৰোঁ আমি ইয়াত 25ৰ পৰা বিয়োগ কৰিম আৰু 46টো যদি প্ৰথমতে চাই লওঁ এইটো যদি আমাৰ 50তকৈ কিমান কম আছে 50 - 46 ইকুৱেল টু 4 এটা 46টো 50তকৈ 4 কম গতিকে আমি প্ৰথমতে আমি এইটো 4 স্কুৱেৰ কৰি ল'ম 4 স্কুৱেৰ ইকুৱেল টু কি হ'ব 16 তাৰপিছত আমি আগতে আমি কৰিছিলোঁ যে এই 4টো যিহেতু কম আছে আমি ইয়াক 50ৰ পৰা 4 বিয়োগ কৰি দিছিলোঁ বিয়োগ কৰি দিব লাগে আগৰ নিয়ম মতে কিন্তু 50ৰ পৰা বিয়োগ নকৰি আমি 25ৰ পৰা বিয়োগ কৰিম অৰ্থাৎ 25 - 4 কৰি দিম 25 - 4 কৰিলে আমি পাম 21 চ' ইয়াৰ এনচাৰ আহিব 2116 ঠিক তেনেকৈ যদি আৰু এটা আমি এক্সাম্পল লওঁ 56 স্কুৱেৰ এই 56 স্কুৱেৰত যদি চাওঁ আমি 56টো 50তকৈ 6 বেছি আছে প্লাছ 6 অৰ্থাৎ আমি প্লাছ 6টো আমি স্কুৱেৰ কৰি দিম স্কুৱেৰ কৰি দিলে আমি প্লাছ 6 স্কুৱেৰ আমি 36 পাম 6 স্কুৱেৰ ইকুৱেল টু 36 পালোঁ তাৰপিছত আমি এতিয়া আমি কি কৰিম 25 আমি 100ৰ হাফ 50 কিন্তু 50ত আমাৰ 100ৰ ৰুলটো ডাইৰেক্ট ফ'ল' নহয় তাৰমানে যেনেকৈ আমি ইয়াত 6 বেছি আছে আমি 100ৰ ৰুল কি কৰিলোঁ হয় প্লাছ 6 যোগ কৰি দিলোঁ হয় 106 কৰি দিলোঁ হয় কিন্তু ইয়াত আমি 100ৰ পৰা যেনেকৈ বিয়োগ কৰিছিলোঁ তেনেকৈ আমি 50ৰ লগত যোগ নকৰোঁ আমি ইয়াত 25ৰ লগত যোগ কৰিম অৰ্থাৎ 50ৰ হাফ 25ৰ লগতহে আমি যোগ কৰিম চ' 25 প্লাছ 6 31 চ' 31 চ' ইয়াৰ এনচাৰ হ'ব 3136 চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভিডিঅ'টো কেনে লাগিল তাক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগন্তুক এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ